কালি দুটা শব্দ কৈছিলো সেইটো মোৰ মই নিজে ফিল কৰিছিলো ক'ব নালাগিছিলে কিন্তু যিখিনি বিষয়বস্তু যিখিনি কথা সেইখিনি মোৰ কেতিয়াও সলনি নহয় আৰু আগলৈ মই কৈ যাম আৰু এইখিনিতে এটা কথা কওঁ মানে গোটেই অসমবাসীক মই ধন্যবাদ দিছোঁ মোক মানে সমৰ্থন দিয়াৰ কাৰণে গতিকে অসমবাসীৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ অকণমান আপোনালোকে সহযোগ কৰিলে ভাল লাগে দিয়কচোন আকৌ আমি আহি আছো আপুনি 24 ঘণ্টা পিছত মানে 24 ঘণ্টা আপুনি থাকিবলগীয়া প্ৰায় 24 ঘণ্টা থাকিবলগীয়া হ'ল লকআপত আজি প্ৰথম এক্সপেৰিয়েঞ্চ চাগে আপোনাৰ লকআপত নাই থানাত আপুনি থাকিবলগীয়া হ'ল মানে কেনেকুৱা ধৰণৰ অভিজ্ঞতা তেওঁলোকক মই সহযোগ কৰিছো তেওঁলোকে ডিউটি কৰিছে হয় হয় আপুনি ভাবেনি আপোনাৰ ভুল হৈছে বুলি অকণমান চাগে হৈছিলে শব্দকেইটাৰ কাৰণে কিন্তু বিষয়বস্তুটোৰ কাৰণে মই ভুল হোৱা বুলি মই কেতিয়াও স্বীকাৰ নকৰোঁ হয় হয় প্ৰথম অৱস্থাত আপোনাৰ আৰক্ষীয়ে বিচাৰি থাকিবলগীয়া হৈছিলে মোবাইল চুইচ অফ কৰি আছিলে নাই 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 মই নিজে আহিছো ইয়াত সহযোগ কৰিছে আপুনি নিজে আহিছো যোৱাকালি মই নিজে আহিছো মোৰ গাড়ী থানাৰ ফ্ৰণ্টত ৰখা আছিল হয় হয় ফোন কৰি মাতিছিলে মই ইয়াত আহিছো বাছ হয় হয় কৰা বুলি আমি গম পাইছোঁ কি পৰ্যায়ত আছে বৰ্তমান যোৱা 19 তাৰিখে এখন আৰ্টিষ্ট কটামিটিৰ পৰা এখন এফআইআৰ লজিছিল ঋতুকৰিতা নামৰ যুৱকজনে ফেচবুকত মানে আৰ্টিষ্টসকলৰ বিষয়ে এটা মানে বেয়া মন্তব্য দিয়া বুলি এনেদৰে আমাৰ ডিছপুৰ থানাত 261 অব্লিক 20 কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু যোৱাকালি ঋতুকৰিতাক সোধপোছৰ কাৰণে আটক কৰা হৈছে আৰু বৰ্তমান তেওঁৰ এৰেষ্ট হোৱাৰ সম্ভাৱনা আছেনে তেওঁ যাব লাগিব কি ধৰণৰ ছেকশ্যন সন্নিৱিষ্ট হৈছে যিকেইটা ছেকশ্যন সেই হৈছে গোটেইখিনি নটিচেবল হয় আমি নটিচ চাৰ্জ কৰিম আৰু 25 তাৰিখে তেখেতক মাতিছোঁ মাতিছোঁ তেওঁৰ বিৰুদ্ধে যিবিলাক আপোনাৰ ধাৰা সন্নিৱিষ্ট হৈছে এই গোচৰবিলাকত ধৰি লওক জেলত কটাব লাগিব নেকি তেওঁ পিছৰ পৰ্যায় বৰ্তমান এইটো নটিচেবল হয় গোটেইখিনি আমি নটিচ চাৰ্জ কৰি আছোঁ কালি দুটা শব্দ কৈছিলো সেইটো মোৰ মই নিজে ফিল কৰিছিলো ক'ব নালাগিছিলে কিন্তু যিখিনি বিষয়বস্তু যিখিনি কথা সেইখিনি মোৰ কেতিয়াও সলনি নহয় আৰু আগলৈ মই কৈ যাম আৰু এইখিনিতে এটা কথা কওঁ মানে গোটেই অসমবাসীক মই ধন্যবাদ দিছোঁ মোক মানে সমৰ্থন দিয়াৰ কাৰণে গতিকে অসমবাসীৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ অকণমান আপোনালোকে সহযোগ কৰিলে ভাল লাগে দিয়কচোন আকৌ আমি আহি আছো আপুনি 24 ঘণ্টা পিছত মানে 24 ঘণ্টা আপুনি থাকিবলগীয়া প্ৰায় 24 ঘণ্টা থাকিবলগীয়া হ'ল লকআপত আজি প্ৰথম এক্সপেৰিয়েঞ্চ চাগে আপোনাৰ লকআপত নাই থানাত আপুনি থাকিবলগীয়া হ'ল মানে কেনেকুৱা ধৰণৰ অভিজ্ঞতা তেওঁলোকক মই সহযোগ কৰিছো তেওঁলোকে ডিউটি কৰিছে হয় হয় আপুনি ভাবেনি আপোনাৰ ভুল হৈছে বুলি অকণমান চাগে হৈছিলে শব্দকেইটাৰ কাৰণে কিন্তু বিষয়বস্তুটোৰ কাৰণে মই ভুল হোৱা বুলি মই কেতিয়াও স্বীকাৰ নকৰোঁ হয় হয় প্ৰথম অৱস্থাত আপোনাৰ আৰক্ষীয়ে বিচাৰি থাকিবলগীয়া হৈছিলে মোবাইল চুইচ অফ কৰি আছিলে নাই 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 মই নিজে আহিছো ইয়াত সহযোগ কৰিছে আপুনি নিজে আহিছো যোৱাকালি মই নিজে আহিছো মোৰ গাড়ী থানাৰ ফ্ৰণ্টত ৰখা আছিল হয় হয় ফোন কৰি মাতিছিলে মই ইয়াত আহিছো বাছ হয় হয় কৰা বুলি আমি গম পাইছোঁ কি পৰ্যায়ত আছে বৰ্তমান যোৱা 19 তাৰিখে এখন আৰ্টিষ্ট কটামিটিৰ পৰা এখন এফআইআৰ লজিছিল ঋতুকৰিতা নামৰ যুৱকজনে ফেচবুকত মানে আৰ্টিষ্টসকলৰ বিষয়ে এটা মানে বেয়া মন্তব্য দিয়া বুলি এনেদৰে আমাৰ ডিছপুৰ থানাত 261 অব্লিক 20 কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু যোৱাকালি ঋতুকৰিতাক সোধপোছৰ কাৰণে আটক কৰা হৈছে আৰু বৰ্তমান তেওঁৰ এৰেষ্ট হোৱাৰ সম্ভাৱনা আছেনে তেওঁ যাব লাগিব কি ধৰণৰ ছেকশ্যন সন্নিৱিষ্ট হৈছে যিকেইটা ছেকশ্যন সেই হৈছে গোটেইখিনি নটিচেবল হয় আমি নটিচ চাৰ্জ কৰিম আৰু 25 তাৰিখে তেখেতক মাতিছোঁ তেওঁৰ বিৰুদ্ধে যিবিলাক আপোনাৰ ধাৰা সন্নিৱিষ্ট হৈছে এই গোচৰবিলাকত ধৰি লওক জেলত কটাব লাগিব নেকি তেওঁ পিছৰ পৰ্যায় বৰ্তমান এইটো নটিচেবল হয় গোটেইখিনি আমি নটিচ চাৰ্জ কৰি আছোঁ